নুবুজাওঁ এই ল'ৰা ছোৱালীখিনিক যেতিয়া স্কুলত কলেজত বেলেগে সুধিব বিপদত পৰিব আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুলি গৌৰৱ কৰিলে নে মোক আমি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আজি গোটেই বিশ্ববাসীয়ে কিন্তু আমাক চাই আছে বিশ্ববাসীয়ে চাই আছে সন্ত কবিৰে কৈছিল নিন্দুক নেৰা ৰাখিয়ে হে ভগৱান মোক সমালোচনা কৰা মানুহ এজন মোৰ চোতালত থোৱা বোলে কি হ'ব বোলে মই সিধা হৈ থাকিম কি বুলি কৈছে নিন্দুক নেৰা ৰাখি নেৰা মানে চোতাল মোৰ সন্মুখত এনেকুৱা এজন মানুহ দিয়া যিজন মানে মোক চকু বাৰি দেখিব নোৱাৰে গতিকে সেই মানুহজনৰ কাৰণে মই সিধা হৈ থাকিম নহয় জানো গতিকে আমিও যেতিয়া আমাৰ ল'ৰা ছোৱালীক শিকাই দিম আমাৰ ল'ৰা ছোৱালী যেতিয়া ক'ব পৰা হ'ব সেইদিনাখন মোৰ বন্ধু এজনে ফোন কৰিছে দিল্লীৰ পৰা ব্ৰহ্ম মোৰ অফিচত মানি লোৱা নাই দেউতাক ঢুকাইছে অফিচত কৈছে তোৰ মূৰৰ চুলি দেখোন কাটাই নাই তোৰ বাপেৰ যে মৰিল কি প্ৰমাণ আছে মই বোলো ডেথ চাৰ্টিফিকেট দে তোৰ দেউতা যে ঢুকাল ডেথ চাৰ্টিফিকেটখন প্ৰডিউচ কৰ সেইখিনিও পালা নাই নেকি তোৰ কটা মূৰটো প্ৰমাণ নাই নহয় সেইখন বিহাৰত বাহিৰৰ পৰা যোৱাৰ লগে লগে মূৰ নুখুৰালে সমাজত বহিব নিদিয়ে বিহাৰ এনেকুৱা এখন ৰাজ্য মাহীয়েকৰ সৰুটো পুতেকৰ ডাঙৰ শালপতীয়েকৰ ভায়েকৰ বোৱাৰীয়েকৰ যদি সৰু ভায়েকটো মৰিল তাতো মূৰ ঘূৰাব লাগিব তাত গৈ নহয় গুৱাহাটীত খুনি পেলাইও মূৰ ঘূৰাব লাগিব সেয়া বিহাৰ তুমি দিল্লীতহে আছা ডেথ চাৰ্টিফিকেট প্ৰডিউচ কৰা আৰু কৈ দিয়া তোমাৰ অফিচৰ বছক তুমি যদি বুজাব নোৱাৰে মোক দিয়া স্যাৰ this is of the rituals this is a pattern it is not mandatory to saving all the hairs of the mustache or the beard in hairs is the main things to surrender in front of the Almighty God. It is not necessary to saving all the hairs in here. We are the Vaishnava people. We are the followers of His Holiness Srimanta Shankardeva. Buzai dio. Moi ta কৈছো কিয় ইংলিশ মিডিয়ামত পঢ়িছিলি গালি দিওঁতে যে ইংলিশত পাৰিব এইখিনি কিয় বুজাই দিব পৰা নাই আজিৰ তাৰিখত অসমীয়া এনেকুৱা এটা জাতি যি জাতিৰ মানুহবিলাকে খং দিলে ইংলিশত গালি পাৰে ল'ৰা ছোৱালীবিলাকক খ্ৰীষ্টান স্কুলত দিয়ে মাক দেউতাকৰ বেমাৰ আজাৰ হ'লে প্ৰাইভেট নাৰ্ছিং হোমত লৈ যায় কেৱল ছোৱালীটো বিয়া দিবৰ সময়ত চৰকাৰী চাকৰি থকা মানুহ বিচাৰে হয় না নহয় গতিকে তাত কিন্তু বেয়া পাই লাভ নাই গতিকে আজিৰ যুগ খলনি হ'ল ভাইটোৰ কাৰণে ছোৱালীৰ প্ৰস্তাৱ আহিছে আৰু আমি ছোৱালীৰ ঘৰলৈকে গ'লো ছোৱালীৰ মাকে কৈছে কুস্তিখন দিম নেকি ব্ৰহ্মবাৰ বোলে নালাগে সেয়াতো অংকহে কুস্তি মানে কি অংকহে ছোৱালীজনীৰ কৈছে নাম কি তোমাৰ মালবিকা কি পঢ়িলা বোলে মই লাষ্ট ছেমিষ্টাৰ দিম কিহত বোলে ফিলচফিত তাৰপিছত মানে এটা ঘৰে ক'লে তাৰমানে তাই বিয়া হ'ব তেতিয়া মই কৈছোঁ এওঁৰ কুস্তি সৰণি হৰস্কোপ মোক একো দৰকাৰ নাই মই ভাইটিক কৈছোঁ তই কি পঢ়িছিলি বোলে মই কম্পিউটাৰ চায়েন্স পঢ়িছিলোঁ তই এটা কাম কৰ মই বাহিৰত যাই পেলাই কৈছোঁ তই ছোৱালীজনী মালবিকাক কওঁ মোবাইলটো 10 মিনিটৰ কাৰণে দিব নেকি ছোৱালীজনী ক'বা তুমি লকটো খুলি দিয়া তোমাৰ হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰামত কি আছে মই অকণমান স্কেন কৰিম ছোৱালীতে কৈছে মই নিদিওঁ মই তেতিয়া ল'ৰাটোক কৈছোঁ এইজনী নহ'ব কিমানমান প্ৰেম হ'লে বাৰু গিৰিয়েকক ফ্ৰিজৰ ভিতৰত সোমাই থৈ পিচ পিচকৈ কাটি খাব পাইছেতো যাৰ কাৰণে আজিকালি ছোৱালীৰ দেউতাকে কয় পইচা অলপ কম হ'ল ফ্ৰিজটো দিয়া নাই তোৰ যদি কেতিয়াবা খং উঠে গিৰিয়েকৰ ওপৰত কিনি ল'বি এনেকুৱাহে হ'ল গতিকে আজিৰ তাৰিখত ছোৱালীৰ মোবাইলহে চাব লাগিব আৰু বিয়া কৰাব লাগিব নহয় জানো গতিকে আমি আকৌ আচল কথালৈকে আহিছোঁ মহাপুৰুষ মাধৱদেৱৰ নামঘোষা এখন এনে অনবদ্য শাস্ত্ৰ যিখন শাস্ত্ৰ লিখিলেই হয়তো মহাপুৰুষ মাধৱদেৱ বিশ্ববিখ্যাত হ'লেহেঁতেন সেই কথা বিনুৱাভাৱে কৈ গৈছে বিনুৱাভাৱে অসমত ভূদান আন্দোলনত আহিছিল আৰু মাত্ৰ এমাহৰ ভিতৰত অসমীয়া ভাষা শিকিছিল পৃথিৱীৰ ভিতৰত অসমীয়া ভাষা অতি কোমল ভাষা গুৱাহাটীলৈকে যেতিয়া বাহিৰৰ IAS অফিচাৰ কেইজন DC হৈ আহে 20 দিনত অসমীয়া ভাষা শিকে আৰু এবছৰ হৈ যোৱা DC জনে ইমান ধুনীয়াকৈ অসমীয়া ভাষা কয় যে তেওঁ অসমীয়া নহয় বুলি কোনো ক'ব নোৱাৰে কিন্তু মোৰ দুখ লাগে তেতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখন
আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখন যেতিয়া সাংবাদিকে মাইক্ৰফোনটো সেই মেধাৱী ছাত্ৰ বা ছাত্ৰীৰ সন্মুখত আগবঢ়াই দিয়ে মাইকটো, তোমাৰ অনুভৱ কেনে? তেওঁ ক'ব, ফাৰ্ষ্ট অফ অল আই থেংকছ টু গিভ মাই পেৰেণ্টছ এণ্ড নেক্সট মাই ইনষ্টিটিউশ্যন। হেৰৌ, তোৰ জন্ম আমেৰিকাত নে ইংলেণ্ডত হৈছিল? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ব বংশধৰ ৰাজস্থানৰ। অসমৰ কবিসকলৰ ভিতৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ কবিতাসমূহত যি শব্দৰ জঞ্জালৰ লালিত্যৰ সৃষ্টি কৰিছে, মই বেলেগ কবিতাত পোৱা নাই। মোৰ জতা ঝৰি ঝৰি নিজনি নিজনি বই, অবিৰল কল কল শৈলজা পয়ুৰা পিউষ খলিলা। কোৱা নাই জানো? সন্ধিয়াই সন্ধিয়াই বিলি বিদায় গানে দিগন্ত কৰে আলোড়ে। হয়নে? কি সুন্দৰ শব্দৰ জঞ্জাল, যেন নিজৰা কপি কপি নাচি নাচি বৈ আহি আছে। কিমান শব্দৰ কি অভাৱ হৈছে? গতিকে বাহিৰৰ মানুহে ইমান সোনকালে অসমীয়া শিকে। মাধৱদেৱৰ নামঘোষাত ত্ৰিধাৰা, শংকৰদেৱ পুণ্যশ্লোক শংকৰদেৱৰ স্মৃতি, কৃষ্ণস্তুতি আৰু আত্মলঘিমা, এই তিনিটা মূল ধাৰা। আৰু ইয়াৰ ভাষা অতি প্ৰাঞ্জল। প্ৰত্যেকটো ঘোষাৰ লালিত্য আছে। পাছৰ ফালে নামচন্দ্ৰ ২৪ জোকা ২৪ পটল, শৰণচন্দ্ৰ ২৪ পটল, সৰ্বমুঠ নামচন্দ্ৰ আৰু শৰণচন্দ্ৰ মিলি ৪৮ পটল। সত্ৰীয়া পৰম্পৰা অনুসৰি মাধৱদেৱৰ প্ৰয়াণৰ পাছত এই ২৪ জোকা নামচন্দ্ৰ ২৪ জোকা শৰণচন্দ্ৰ একেলগে গোৱাকে, গায়ন কৰাকে, একে বৈঠকতে গোৱাকে পালনাম বুলি কোৱা হয়। গতিকে মাজত বিতৰ্ক এটা সৃষ্টি হৈ আছে দৃশ্য শ্ৰাব্য মিডিয়ামত। এজন মহাপণ্ডিতে কৈছে, ক'ত আছে পালনাম? মই তেতিয়া কৈছোঁ, ডাঙৰীয়া, নাম অপৰাধ চপাই নল'ব। আপুনি নাজানে নাগাই আপত্তি নাই। গতিকে মই তেওঁক কৈছোঁ, আপুনি মাধৱদেৱৰ নামঘোষা পঢ়িছেনে? বোলে পঢ়িছোঁ। বোলে তেতিয়াহ'লে মোক এখন দলিলত লিখি দিয়ক নামচন্দ্ৰ আৰু শৰণচন্দ্ৰ লিখা নাই বুলি। ২৪টা পটল নামচন্দ্ৰৰ, ২৪টা পটল শৰণচন্দ্ৰৰ একেলগে ৪৮ পটলত একে বৈঠকতে গায়ন কৰাকে পূৰ্ণ যুগল বুলি কোৱা হয়। আৰু তাকেই পালনাম গোৱা বুলি কয়। সত্ৰীয়া সমাজত গুৰুজনাৰ আৱিৰ্ভাৱ তিথিত, তিৰুভাৱ তিথিত তেওঁলোকে সত্ৰৰ ৪ হাতীত, উত্তৰ হাতী, দক্ষিণ হাতী, গায়ন হাতী, বাইন হাতীত ৪ হাতীত পালনাম চলে। তাক নাই বুলি কোৱাৰ লগে লগে নহ'ব। গতিকে বহুতে নাম অপৰাধ নিজে নিজে চপাই লয়। যেনেদৰে আমাৰ যোৰহাট আৰু শিৱসাগৰৰ মাজৰ মধ্যম খণ্ড, য'ত আমাৰ ভাইটি প্ৰাণজিতৰ ঘৰ, সনামুখ, ভগামুখ, তামুলীচিগা, চিন্তামণিগড়, মাউতগাঁও, ৰবিগাঁও, এই অঞ্চলটোত দিহানামৰ জন্ম। দিহা পৰামৰ্শ। এখন বিলত যেতিয়া মাঝিয়ে, এসময়ত ইয়াতে মইনা মাঝি নাছিল জানো? মাঝিয়ে যেনেকৈ বিলৰ মাজেৰে নাওখন আগুৱাই লৈ যায়, দুজন থাকে, এজন গুৰিয়াল, এজন ধৰাল। আৰু গুৰিয়ালে নাও বাই, আগৰ ধৰালজনে দাড়িডালেদি দলনি ফাঁক কৰি কৰি যায়। অৰ্থাৎ এই সংসাৰৰ, ভেজেলোৱা সংসাৰৰ ভেজাল মাৰি নিজৰ জীৱনটোক বা আনৰ জীৱনটোক আগুৱাই দিয়াৰ যি দিহা পৰামৰ্শ, যি গীতত পোৱা যায়, সেয়া হ'ল দিহানাম। এই দিহানামৰ বিষয়েও গুৱাহাটী হাইকোৰ্টত এজন অসমীয়া মানুহে কেছ দি থৈ দিছে। তেওঁৰ আৰু কৰিবলগীয়া কাম নাছিল। তেওঁ কিন্তু এটা দলৰ লিডাৰ, নাম নকওঁ কাৰণ তেওঁ ভগৱান নহয়। গতিকে আমাৰ এনেকুৱাকৈ বহুতেই নাম অপৰাধ চপাই ফুৰে। গতিকে এই নাম অপৰাধ সহজে মাৰ্জন নহয়। আমি একশৰণ হৰিনাম ধৰ্মৰ মানুহ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহ। একশৰণ ভাগৱতী সমাজে, কৃষ্ণগুৰুৱে, দামোদৰীয়াই, হৰিদেৱ সংঘৰ মানুহবিলাকে কেনেকৈ নাম লয় সেইটো তেওঁলোকৰ কথা। গতিকে কৃষ্ণগুৰুৱে কি বুলি নাম লয়, হৰিদেৱ সংঘই কি বুলি নাম লয়, দামোদৰ সংঘৰ মানুহে কি বুলি লয়, অনুকূল সকলে কি বুলি কয়, তাক কেতিয়াও সমালোচনা কৰা অনুচিত। তাৰ পৰিৱৰ্তে আমি যে ৪ সত্য খাই শৰণ ল'লোঁ,
আমি নিজৰ শৰণ ভজন বাক্য পুৱা গধূলি ঠিকমতে ৰাখিছোনে ভজন লোৱাৰ সময়ত যেতিয়া আচাৰ্যই সোধে শৰণ বাক্যখিনি কওক যেতিয়া শৰণ বাক্যখিনিকে মুখস্থ দিব নোৱাৰে আমাৰ ভাল লাগে নেকি ভজন লোৱাৰ এবছৰ পাছত যদি সোধো দিয়ক আপুনি কেনেকৈ ভজনা কৰিছে কওক তেতিয়া চৰণৰ পৰা কঁকাল যোৱাৰ পিছত যেতিয়া ওপৰখিনি পাহৰি যায় ভাল লাগিব নেকি কিয় পাহৰিছে বাৰু ইয়াৰ মূল কথাটো ঈশ্বৰৰ মূৰ্তিটো ধ্যান কৰাই ভজন ধ্যানৰ আগত কি হ'ব লাগিব ধাৰণা যিজন ব্যক্তিৰ ঈশ্বৰ সম্পৰ্কে গুৰুজন সম্পৰ্কে ধাৰণাই নাই তেওঁ ধ্যান কৰিব কেনেকৈ এজন যদি আৰ্টিষ্টক সোধে আপুনিতো কৃষ্ণক দেখা নাই দাপৰ যুগত আপুনিতো শংকৰদেৱক দেখা নাই 500 বছৰ আগৰ সময়ত আপুনি কেনেকৈ আঁকিলে শংকৰদেৱৰ ছবিখন বেনু মিশ্ৰক সোধা হৈছিল শংকৰদেৱৰ ছবিখন আঁকা বিশ্বনাথক সোধা হৈছিল আপুনি শংকৰদেৱৰ ছবিখন কেনেকৈ আঁকিলে তেতিয়া বিশ্বনাথই কি ক'লে হৃদয়ৰ মানস পটত মই আঁকি লৈছোঁ মনৰ ৰং তুলিৰে তাক মই বঢ়ি জগতত প্ৰকাশ কৰিছোঁ অৰ্থাৎ তেওঁৰ যিখিনি ভাৱনা সেই ভাৱনাখিনি যেন তেওঁৰ সেই তুলিকাত চিয়াহী হৈ গ'ল আৰু মনৰ মানস পটত তেওঁ আঁকি লৈছিল আৰু মনৰ মানস পটত আঁকি লোৱা সেই ছবিখন তেওঁ বাস্তৱত প্ৰকাশ কৰিছিল গতিকে যাৰ ধাৰণাই নাই তেওঁ ধ্যান কৰিব কেনেকৈ মহৰ্ষি পাতঞ্জল যোগ প্ৰদীপৰ 2য় অধ্যায়ৰ 29 নম্বৰ শ্লোকত কি কৈছে যাব যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰম ধাৰণা ধ্যান যোগং অষ্টাংগানি অৰ্থাৎ যোগৰ 8টা অংগ যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি 5 নম্বৰটো হ'ল প্ৰত্যাহাৰ পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক যেতিয়া নিয়ন্ত্ৰণ কৰিবলৈকে সক্ষম হ'ব ইয়েছ তেতিয়াহে তেওঁ ধাৰণা কনচেপ্ট ক্লিয়াৰ হ'ব কৃষ্ণ কলানে বগানে উখানে চুটিনে চাপনে ৰঙানে বগানে গুলনে চেপেটা এ কনচেপ্ট সেইজনক শিক্ষক বুলি কোৱা হয় যিজনে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ মনৰ সংশয় ডাউট ক্লিয়াৰ কৰি দিব সেইজন ভাল ছাত্ৰ বা ছাত্ৰী যিজন ছাত্ৰ বা ছাত্ৰীয়ে শ্ৰেণীকোঠাত শিক্ষকে পঢ়ুৱাই থাকোঁতে নুবুজা কথাখিনিৰ আহটো মাৰি লয় ছাৰ মহোদয় মহাশয়া এই পেৰাগ্ৰাফটো এবাৰ ৰিপিট কৰি দিয়ক মই বুজি পোৱা নাই বুজি নাপাই যদি মুখত লাৰু বনাই পেলাই মনে মনে থাকে পৰীক্ষাত ফেল কৰা খাটাং পৰীক্ষাৰ 1 সপ্তাহ আগত চিচি কেমেৰা যদি লগাই থৈ দিয়েগে কিমান সাৰ্কাছ কৰি পৰিবচোন হামখুৰি খাই উঠি বাগৰি শুই গাৰুত দি উবুৰি মোৱা হয় গোটেই বছৰটো নপৰি 1 সপ্তাহ সাৰ্কাছ কৰিলে পৰীক্ষাত পাছ কৰিব নেকি গতিকে যি ছাত্ৰ ছাত্ৰী নিয়মিত পঢ়ে শিক্ষকে পঢ়িলে বুজিব চেষ্টা কৰে গধূলি বা ঘৰত সময় পালে ৰিভাইজ কৰে পৰীক্ষাৰ সময়ত তেওঁ সাৰ্কাছ কৰা দৰকাৰ নাই আমিও শিক্ষক মই নাৰ্ছৰ শিক্ষক আছিলোঁ 17 বছৰ আপোনালোকতকৈও বেছি ছাত্ৰী থাকে প্ৰকাণ্ড হলঘৰ মাইক্ৰফোনৰ ক্লাছ লওঁ ক্লাছৰ লাষ্টলৈকে কোনে মন দিছে কোনে মন দিয়া নাই আমি মেডিকেলত যেনেকৈ আপোনালোকে কঁকালৰ বিষ পেটৰ বিষ হ'লে এক্সৰে কৰোঁ সেই এক্সৰে দৃষ্টিৰে চাব লাগে কোনজনী নাৰ্ছে মোবাইল টিপি আছে কোনে কি কৰি আছে আমি চাব লাগে সেইসকল শিক্ষক বুলি কৈছোঁ যিসকলৰ এক্সৰে দৃষ্টি আছে যেনেকৈ আপোনালোকে যিমান কাপোৰ পিন্ধি গ'লেও সেই লোহাৰ বিচনাখনত শুই দিয়াৰ পাছত কাপোৰ ফালি মঙহ ফালি হাড়কেইডালৰ ফটো তুলি আনে মেচিন গতিকে সেই শ্ৰেণীকোঠাত থকা শেষৰ বেঞ্চখনলৈকে সেইজন শিক্ষকৰ চকু যাব লাগিব সেইকাৰণে মাধৱদেৱে শংকৰদেৱক কি বুলি ক'লে শংকৰে সংশয় চেদি প্ৰচালিলা নিজ ধৰ্ম যশ কোৱা নাই জানো যেনেকৈ সেইজনক মই এইকাৰণেই মই গুৰু বুলি মানি লৈছোঁ শংকৰদেৱক এইকাৰণে গুৰু বুলি মানি লৈছোঁ কাৰণ মোৰ মনৰ সংশয় ছেদন কৰিলে 60 নম্বৰ ঘোষাটো চাওক কি লিখিছে হে ভগৱন্ত গুৰু তজুপদে মনে মূৰ জিকালত থিতিকল ভয় তোমাৰ কৃপাত তেবে সমস্ত সাধন শ্ৰম এৰাই সুখী হৈ বহু নিশ্চয় 60 নম্বৰ ঘোষা মাধৱদেৱৰ উপলব্ধি ধোঁৱাহাট বেলগুৰিত যিদিনাখন মণিকাঞ্চন সংযোগ হ'ল মাধৱদেৱে মলাচৰু এটাত তামোল পাণ আৰু কৰি লৈ এভাগ বস্ত্ৰ লৈ শংকৰদেৱক সেৱাভাগ জনাইছে শংকৰদেৱে সুধিছেগৈ পৰিচয় বোলে মই অমুকত থাকোঁ মাতৃৰ নাম মনোৰমা তেতিয়া শংকৰদেৱে আছে তেহে মনোৰমা বাইৰ বেটা তোমাৰ মাক বোলো মই বাই তুমি হ'লা মোৰ ভাগিন বোপাই তাৰমানে আচলতে মামা ভাগিন কি বুলি মোক সেৱা ধৰিলা বোলে বংশৰ জ্যেষ্ঠজন তোমাক বোলো গুমস্তা সেয়েহে চৰণত সেৱা তাৰমানে গুমস্তা শব্দৰ অৰ্থ হ'ল
এটি বংশৰ যিজন মুৰব্বী গুৰিয়াল আমাৰ যেনেকৈ মাতব্বৰ বুলি কওঁ মুছলিম সমাজত যিজন আমাৰ ডাঙৰ মানুহ যাৰ কথা মতে বংশটো উঠা বহা কৰে সেইকাৰণে গুমস্তা লাগিল তৰ্কযুদ্ধ 3 প্ৰহৰ 9 ঘণ্টা তৰ্কযুদ্ধ হ'ল তৰুমূল শ্লোক আনি শংকৰদেৱে ভাগৱতৰ ৪ৰ্থ স্কন্ধত অনুবাদ আছে অসমীয়া অনুবাদত নহয় জানো গতিকে তৰুমূল শ্লোক আনি শংকৰদেৱে মাধৱদেৱক পৰাস্ত কৰিলে যে বৃক্ষৰ মূলত পানী দিলেহে বৃক্ষজোপাই প্ৰস্ফুটিত হ'ব সতেজ হ'ব ডালে পাতে খেঞ্চি দিলে বৃক্ষডালে একো নাপায় আৰু তেতিয়া পৰাস্ত হৈ মাধৱদেৱে শংকৰদেৱক সেৱা কৰিলে তেতিয়া শংকৰদেৱে মাধৱদেৱক কৈছে কিয় সেৱা ধৰিলে বোলে আপুনি জয়ী হ'ল মই পৰাজিত হ'লোঁ পৰাজিত হোৱাজনে জয়ী হোৱাজনক সেৱা কৰিব লাগে তাৰ পাছত মাধৱদেৱে লগে লগে সংকল্প ল'লে যে আজি মই এওঁৰ ওচৰত পৰাজয় নহয় এওঁক আজিৰ পৰা মই গুৰু মানিলোঁ আকৌ ধুপুচকৈ পৰি দণ্ডবত দিছে তেতিয়া শংকৰদেৱে সুধিছেগৈ এবাৰ দুবাৰকৈ এতিয়া মোক 3বাৰ সেৱা ধৰিলে বোলে কিহৰ কাৰণে বোলে এই মুহূৰ্তৰ পৰাই মই ৰঙাজান উজিৰৰ টোল সেইখন শাক্ত টোল আছিল আপুনি বৈষ্ণৱ টোলত পঠা মহেন্দ্ৰ কন্দলী টোল বৈষ্ণৱ টোল মই মানে শাক্ত টোলৰ পৰা আহিছিলোঁ এই মাত্ৰই এই মুহূৰ্ততে শাক্ত টোলৰ সমস্ত মতবাদ মই পৰিহাত কৰি আপোনাৰ চৰণত বিক্ৰয় কৰি আপোনাৰ চৰণত আশ্ৰয় লৈ আজীৱন আমৃত্যু আপোনাৰ শেষ শ্বাস প্ৰশ্বাস থকালৈকে আপোনাক মই নেৰোঁ আপুনি মোক আশ্ৰয় দিয়ক মাধৱ পুৰুষে শংকৰদেৱক প্ৰথম দিনাখনেই 3বাৰ সেৱা জনালে প্ৰথমবাৰ গুমস্তা মানি দ্বিতীয়বাৰ পৰাজিত হৈ আৰু তৃতীয়বাৰ গুৰুজনাৰ অভয় চৰণত আশ্ৰয় লৈ গতিকে পাণ্ডৱে যেনেকৈ নিৰস্ত্ৰ কৃষ্ণক আশ্ৰয় কৰাৰ কাৰণে কুৰুক্ষেত্ৰ যুঁজ জয় কৰিছিল নিৰ্লজ্জ দুৰ্যোধনে যি দুৰ্যোধনে কৃষ্ণক বন্দী কৰিব বিচাৰিছিল সেই দুৰ্যোধনে আকৌ 7 দিন পিছতেই কৃষ্ণৰ তাত আহিছে আহি দেখিছে যে মানে অলপ গৰম আৰু কৃষ্ণৰ শিতানৰ ফালে এখন সিংহাসন থোৱা আছে এখন তাতে বহিলে অলপ পিছত অৰ্জুন আহি দেখিছে কৃষ্ণ গভীৰ নিদ্ৰাত যেতিয়া অলপ ভৰিখন টিপি টিপি মালিচ কৰিছে তেতিয়া কৈছেগৈ अर्जुन जी भ्रतश्री मैंने पहले आया हाँ हमने देखा आपने पहले आकर बढ़िया करके अपने सिंहासन पर विराजे हैं मैं तो आ भी आया तेरे कैसे वासुदेव मैंने बहुत पहले ही आके आपके इंतजार में रहा हूँ अरे सामने आओ भाई पीछे में रहने से थोड़ी हम देख पाएंगे हम तो कबूतर नहीं है ये पीछे क्या और भी देख पाएंगे सामने आओ क्या जरूरी है कृष्ण मैंने वैसे साला नीलाज সেইখন বান্ধি আকৌ মোক আকৌ কিবা খুজিব আহিছে তেতিয়া কৃষ্ণ কৈছে सखा कुछ चाहिए क्या आको मैंने दुर्योधन कैसे मैंने पहले इधर पढ़ा है मेरा ख्वाहिश है जो आने वाले योद्ध हैं आप मेरे को सहायता करें तेरे कृष्ण कैसे हाँ मेरा हाथ में 2 चीज़ है एक होगी आपका संक्षिप्तक सेना जिसका सेनापति रहा आपको त्रिगर्तराज सुशर्मा जिन्होंने आपको 32 युद्ध में एक भी नहीं हारा युद्ध में बहुत बढ़िया से ललकारा शायद आपका ही वो सखा है मित्र है दुर्योधन एकदम लॉलीपॉप फुटी আছে আৰু মোক নাৰায়ণী সৈন্য দি দিব তাতে আকৌ ত্ৰিগৰ্তৰাজ সুশৰ্মা তাৰে সেনাপতি জীৱনৰ 32খন যুদ্ধত এখনো হাৰা নাই এবাৰ বাসুদেৱ একা কৈছে और दूसरा रहा मेरा हाथ में मैं निहत था कुरुक्षेत्र युद्ध में भाग लूंगा मेरा हाथ में कुछ नहीं होगा क्या सही है बोल दुर्योधन सीधा কৈছে মোক এইবিলাক একো দৰকাৰ নাই মোক নাৰায়ণী খানা লাগে আৰু মোৰ বন্ধুৱে যেতিয়া তাৰে সেনাপতি আৰু মোক কোনে পায় হাঁহি হাঁহি গুচি গ'ল আৰু যেতিয়া দুৰ্যোধন হাঁহি হাঁহি গুচি গ'ল অৰ্জুনে কৈছেগৈ বাসুদেৱ আপুনি নিৰস্ত্ৰ হ'লেও আপোনাকে মোক লাগে তেতিয়া কৃষ্ণ কৈছে अर्जुन दुर्योधन ने घी माखन सब कुछ लेकर गया तुम्हारे पास तो कुछ ना खोखला बन गया तो अर्जुन ने की कैसे वासुदेव सखा दुर्योधन को जितना मर्जी ले जाने देते घी शक्कर मेरे को कुछ नहीं चाहिए लेकिन जो माखन सूर है वो तो मेरा पास है निबो दियो गतिके अर्जुने निरस्त्र कृष्ण खारथी करार कारण किन्तु कुरुक्षेत्र युद्धत जय हल गतिके আপোনালোকৰ হাতত শংখচক্ৰ গদাপদ্ম বুলি কোনো কথা নাই এনেকুৱা কিবা কথা আছে নেকি শিৱক উপাসনা কৰিলে বুলি শিৱৰ নিচিনাকৈ বাঘৰ চাল পিন্ধিব লাগিব ত্ৰিশূল ল'ব লাগিব দম্বৰু বজাব লাগিব জোতা বান্ধিব লাগিব সাপবিলাক ডিঙিত ওলমাই লাগিব আৰু কেইদিনমান পিছত আপোনালোকে দেখিব অম্বুবাচী মেলিকাত কিমান শিৱ লাগে আপোনাক গুৱাহাটী মহানগৰীত সব একো একোজন শিৱ হৈ পেলাই কৈলাশৰ পৰা নামি আহে আপোনাক শিৱই শিৱ আৰু ফেকশ্যন প্ৰতিযোগিতা
তেতিয়াহ'লে আমি কৃষ্ণৰ উপাসক বুলি পেলাই আমিও কি শংখ চক্ৰ গোটেই দুখনমান হাত কি ৱেল্ডিং কৰি ল'ম নেকি? আৰু দুখন হাত ৱেল্ডিং কৰি ল'ব নালাগে। আমি ক'ত আছোঁ? যোৰহাটত আছোঁ। যোৰহাট বুলি কিয় কওঁ? মাছৰ হাত আৰু চকী হাত। এখন মাছৰ হাত, এখন চকী হাত লগ লগালে যোৰহাট। কিন্তু ৩ নম্বৰ হাতখনক আমি বেয়া হাত বুলি কওঁ। সেইখনে মাছৰ হাত আৰু চকী হাত লগ লগাব নিদিয়ে, তাৰ সোঁহাত বাওঁ হাত লগ লগায়। দুইখন হাত লগ লাগিলে তালু নহয়, চাপৰিও নহয়। কি হাত বাৰু সেইখন? অজুহাত। গতিকে বাকী দুখন হাত লগাই থকনালে মোৰ কোনো কথা নাই। অজুহাত নামৰ ৩ নম্বৰ হাত যিখন আছে সেইখন ছিঙি পেলাক, নহ'লে কিন্তু যোৰহাটক যোৰহাট হৈ থাকিব নিদিব। পাইছে নহয় বুজি? গতিকে এই কথা স্বৰ্গদেৱ বহুত দিন আগতে নিমাতী ঘাটলৈকে যাওঁতে পটীয়া গাঁৱৰ পৰা পশ্চিমত নগাচুকৰ নামঘৰত অকণমান ৰৈছিল। সেই নগাচুকৰ নামঘৰৰ ঠাইখিনি হ'ল দিচৈ বাহৰ। যোৰহাটৰ পুৰণি নাম দিচৈ বাহৰ। গতিকে দিচৈ বাহনত স্বৰ্গদেৱে কৈছিল যোৰহাট যোৰহাট হৈ থাকক, নহয় জানো? গতিকে যোৰহাট কেতিয়াও শিৱসাগৰ নহয়, যোৰহাট কেতিয়াও গোলাঘাট নহয়। গতিকে যদি পাৰে যোৰহাটক যোৰহাট কৰিবলৈ ৰাখিবৰ কাৰণে অজুহাত গুচাই পেলাওক। হিন্দীত ক'ব লাগিলে বাহানা। खाने के लिए बहाना होना सही, बहाना सही। और जब आदत बन जाते हैं तब बहाना जरूरी नहीं है, নহয় জানো? গতিকে ইয়াক অভ্যাস কৰক, ঈশ্বৰৰ নামক অভ্যাস কৰি লওক। আৰু ঈশ্বৰৰ নামক অভ্যাস কৰি নল'লে আমি বহু কথা নাজানিম। ক'বলগীয়া বহু কথা যে মাত্ৰ দুটি কথা কৈম। মোৰ ভাষণৰ ইতিৰেখা অংকন কৰি মানুহ বহুত কাম বাকী আছে। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ নিচিনাকৈ যেতিয়া গীতবোৰ কৰিবলৈকে ল'লে আৰু ১০৭ত আমি বৰগীত পাইছোঁ। আৰু তেতিয়া গুৰুজনাৰ বংশধৰ দুই এজনে ক'লে আমাৰ শংকৰেও গীত কৰে, তাকো দেখি মাধৱদেৱে নকল কৰে। মাধৱদেৱে কলম বন্ধ কৰি দিলে। মাধৱদেৱে এইকাৰণে কলম লৈছিল, যেতিয়া বৰপেটাৰ বনপুৰা জুইত এজন ব্যক্তিয়ে শংকৰদেৱৰ বৰগীতখিনি মুখস্থ কৰিবলৈ বা আওৰাবলৈকে নিওঁতে বনপুৰা জুইত পুৰিলে 12 কুৰি বৰগীত। তেতিয়া শংকৰদেৱে আক্ষেপ পালে। তেতিয়া মাধৱদেৱে মাতি আনি ক'লে বোলে বনপুৰা জুইত বৰগীতখিনি কি হ'ল? পুৰিলে। আতি কষ্টে দুখানি কৰিলোঁ, মই আৰু কাপ নধৰোঁ, তুমি কাপ ধৰা। আৰু মাধৱদেৱে বৰগীত লিখিব ৰচনা কৰাৰ সন্মুখত যেতিয়া নাটকতো হাত দিলে তেতিয়া তেওঁক বদনাম কৰা হ'ল, শংকৰদেৱক নকল কৰে। তেতিয়া মাধৱদেৱে কলম বন্ধ কৰাত শংকৰদেৱে ক'লে এটা কাম কৰা। এজন কবি আছে যে কৃষ্ণৰ শিশুলীলা ভাল পায়, তেওঁ হ'ল বিল্বমংগল, আৰু তেওঁক পিছত লীলাসুখ বুলি কোৱা হয়। তেওঁৰ আগভাগৰ জীৱনটো বৰ বেয়া, পিছফালৰ জীৱনটো ভাল। গতিকে লীলাসুখৰ তুমি কৃষ্ণ কৰ্ণামৃত লোৱা। মাধৱদেৱৰ ঝুমুৰা যিকেইখন আছে, ভূমিলে টোৱা, চুৰধৰা পিম্পৰা গুচোৱা, ভোজন বেহাৰ, এই অৰ্জুন ভঞ্জনখনক বাদ দি যিকেইখন ঝুমুৰা আছে, ঝুমুৰাকেইখনৰ যিমানখিনি শ্লোক আছে এই শ্লোকখিনি কৃষ্ণ কৰ্ণামৃতৰ পৰা আনিছে। আৰু লীলাসুকক বহুতে ফলো নকৰে তেওঁৰ আগজীৱনৰ বাবে। মাধৱদেৱে কৈছিল তেওঁৰ আগজীৱনটো বৰ বেয়া, তেওঁৰ জানো ধৰিম? তেতিয়া মাধৱদেৱক শংকৰদেৱে কৈছে ৰত্নাকৰক লাগে নে বাল্মীকিক লাগে? শংকৰদেৱে মাধৱদেৱক কৈছে ৰত্নাকৰক লাগে নে বাল্মীকিক লাগে? ৰত্নাকৰৰ পৰাতো বাল্মীকি হৈছে। বেনক মন্থন কৰোঁতেতো পৃথু হৈছে। নিমি ৰজাৰ মৃত্যুৰ পাছতো জনকৰ সৃষ্টি হৈছে। বোলে বাল্মীকিক লাগে, বোলে তেওঁৰ আগৰ জীৱন বাদ দিয়ে পিছৰ জীৱন ধৰা। গতিকে এজন দুৰ্ঘুৰ মদাহী, এজন দুৰ্ঘুৰ বেয়া বস্তু খোৱা মানুহ কিবা সৎসংগত পৰি আমাৰ সংগী হ'ল। এতিয়া সুন্দৰ বৰগীত গায়, সুন্দৰ প্ৰসংগ কৰে, সুন্দৰ নাম গায়, সুন্দৰ ভাগৱতী, আগৰ জীৱন বাদ দিলে। কিন্তু এতিয়াও যদি আমি কৈ থাকোঁ আজি নামত বহিলে কি হ'ব? গেলামত আহি এটা, এইটো ভাল কথা হৈছে নেকি? নাম অপৰাধহে পাব নালাগে। হৈছে টেংকি কৰোঁ দেই। তাৰপিছত মাধৱদেৱে ক'লে গুৰুজন মোক কওকচোন কি? তেতিয়া কৈছে এই বিল্বমংগল বংগদেশৰ এখন ব্ৰাহ্মণ গাঁৱৰ আছিল, আৰু সেই গাঁওখনত তেওঁ উচ্ছৃংখল যুৱক আছিল। তেওঁ বেয়া ঠাইলৈকে যায়। পিতৃৰ দশম দিৱসৰ দহা কাৰ্যৰ পাছত তেওঁ ভৰ বাৰিষা নৈখন পাৰ হৈ যাব
সিফালে এগৰাকী নাৰীৰ কাষলৈকে যাব ভৰ বাৰিষা তেওঁ ৰৈ আছে আৰু ভোৰ বুলি ভাবি মৰা মহ এটা পেট ফুলি আছে সেইটোৰ ওপৰত উঠি নৈ পাৰ হৈ গ'ল আৰু নৈৰ পাৰত যিটো অট্টালিকাত সেই বিশেষ নাৰীগৰাকী থাকে সেই অট্টালিকাটোত কেনেকৈ উঠিব সেই ৰাতি তেওঁ দেখিলে এডাল ৰছী আছে ৰছী বুলি ভাবি উঠি গ'ল সেইডাল আচলতে এডাল অজগৰ সাপ আছিল আৰু তিনি মহলাত উপস্থিত হৈ গৈছে পদ্মাৱতী আমি আসছি দুয়ারটা খুলবে পদ্মাবতী বাহির হয়ে গেছে কেন আসছ বলে তোমাক সারে আমি থাকতে পারুম না তেতিয়া কইছে কি হল এনেকুৱা অবস্থা বলে আমার বাবা মারা গেছে 10 দিন হয়ে গেছে তেতিয়া কইছে কি এই অবস্থাত তুমি মুখ বিচাৰি আহিছা তোমাৰ লজ্জা নাই বাৰু তুমি এটা বিশ্ৰাম লোৱা তেতিয়া কৈছে কি তুমি ৰাতি মোৰ বিল্ডিঙত কেনেকৈ উঠিলা বলে তুমি এডাল ৰছী থোৱা নাছিলা জানো পদ্মাৱতীয়ে যেতিয়া চাই দেখিলে সেইডাল অজগৰ সাপ বলে তুমি নদীখন কেনেকৈ পাৰ হলা বলে দেখিলে তাতে এটা নৈৰ পাৰত মহ এটা পচি ফুলি আছে বলে সেইখন নৌকা গতিকে পদ্মাৱতীৰ প্ৰেমত অন্ধ হৈ মৰা মহটোকে ভোৰ বনাই সাপডালক ৰছী বনাই তেওঁ প্ৰেমাস্পদক বিচাৰি গৈছে তাৰপিছত কৈছে তুমি আচলতে ঝাৰুৰ কোব খোৱাৰ যোগ্য মোক যিখিনি প্ৰেম কৰিছা তাৰে যদি 1% তুমি কৃষ্ণক প্ৰেম কৰিলেহেঁতেন তোমাৰ নিচিনা মানুহ গংগাত জাপ দি মৰাই ভাল আৰু মৰু বুলি পেলাই লাজ পাই গংগাত জাপ দিলে নমৰিল কাশীত গৈ ওলাল আৰু কাশীত গৈ এজন সাধুৰ সংগত থাকি কৃষ্ণৰ গুণলীলা জিকিব ধৰিলে আৰু সেইজনে হ'ল লীলাসুক আৰু সেই লীলাসুকৰ শ্লোকসমূহৰ আধাৰতেই মাধৱদেৱে ঝুমুৰাখিনি ৰচনা কৰিছে গোবৰ্ধন যাত্ৰা নৃসিংহ যাত্ৰা ৰাম ভাওনা এই তিনিখন গ্ৰন্থ মাধৱদেৱৰ নামত গুৰুচৰিতত লিখা আছে কিন্তু এতিয়াও মূল স্ক্ৰিপ্ট মূল সাঁচিপতীয়া পুথিকেইখন উদ্ধাৰ হোৱা নাই আমি যত্ন কৰি আছোঁ এটা ঘোষণা দিছোঁ ৰাভা ভাষাত গোৱালপাৰা জিলাৰ অন্তিমখন প্ৰাথমিক গাৰো হিলছত লাগি আছে ফকীৰমৰা প্ৰাথমিকৰ সভাপতি জয়ৰাম ৰাভাবাবে মাধৱদেৱৰ ৰচনাৱলী অনুবাদ কৰি আছে শেষ অলপমান বাকী আছে অহা মাধৱ জয়ন্তীত 538 সংখ্যক মাধৱ জয়ন্তীত কিতাপ আকাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰাভা ভাষাত মাধৱদেৱৰ ৰচনাৱলী পাব বড়ো ভাষাত ইতিমধ্যে আমাৰ যোৱা পৰহি মাধৱদেৱৰ নামঘোষা অনুবাদ সম্পূৰ্ণ হৈছে অহা মাধৱ জয়ন্তীত অৰ্থাৎ 538 সংখ্যক মাধৱ জয়ন্তীত বড়ো আমাৰ ভক্তসকলে বড়ো ভাষাতেই মাধৱদেৱৰ নামঘোষা হাতত পাব আৰু আমি আশা কৰিছোঁ অসমৰ বাকী জনগোষ্ঠীয় ভাষাবোৰতো আমি প্ৰচেষ্টা কৰিম ইতিমধ্যে যিখিনি আমাৰ দৃষ্টিহীন ভকত আছে তেওঁলোকৰ কাৰণে নামঘোষা কীৰ্তন দশম গুণমালা গীতাভাগ ব্ৰেইল ছিষ্টেমত হৈ গ'ল তাৰ কাৰণে আমাৰ ভনী প্ৰতিভা আইগৰাকীক আমি সেৱা জনাইছোঁ 10 জন দৃষ্টিহীন ভকতে ভাগৱতখন ব্ৰেইল ছিষ্টেমত কৰি আছে 4 বছৰ হাতত লৈছে শতবৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শতবৰ্ষত সম্ভৱতঃ ঈশ্বৰে কৃপা কৰিলে গুৰুজনৰ কৃপা হ'লে আমাৰ ভকতসকলে যিসকল দৃষ্টিহীন তেওঁলোকে ভাগৱতখনো ব্ৰেইল ছিষ্টেমত পাব আৰু এনেধৰণৰ আমি কিছুমান কামত লাগি থকাৰ বাবেই আপোনালোকে বিচাৰিলেই আমি সময় দিব পৰা নাই অসমৰ ৰাইজক তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ আৰু মই একেবাৰে নতুন মানুহ 17 চনত চাকৰিৰ পৰা বাধ্যতামূলক অৱসৰ লৈ অসমলৈ আহিছোঁ লকডাউনৰ সময়খিনি এনেই খেদোৱা নাই আৰু সংসাৰত থকা দিনকেইটা শ্ৰীমন্ত শংকৰদেৱ সংঘক আমি যৎপৰ নাস্তি দিবলৈ চেষ্টা কৰিম যিসকল ভকতৰ নামঘৰবোৰ চৰকাৰী মাটিত নাই চৰকাৰী সাহায্য পোৱা নাই সেই নামঘৰবোৰ মানে সতেজ কৰাৰ বাবে ঠিক কৰাৰ বাবে আমি এখন কমিটি গঠন কৰিব বিচাৰিছোঁ আৰু এনেদৰে কিছু কাম কৰিব খুজিছোঁ গঠনমূলক যিবোৰ কামে শ্ৰীমন্ত শংকৰদেৱ সংঘক আমাৰ সংগীসকলক আৰু অসমীয়া জাতিটোক গুৰুজনাক ভালপোৱা মাধৱদেৱক ভালপোৱা সকলক যাতে উৎসাহিত কৰে আৰু তাৰ বাবে আমি আপোনালোকৰ সহায় সহযোগ বিচাৰিম কাৰণ সময়টো বৰ বিপন্ন গতিকে ক'বলগীয়া বহু কথা আছিল যাবলগীয়া বহু বাট আছে গাবলগীয়া বহু গীত আছিল
কিন্তু মোৰ ঢোঁৰাকাউৰীৰ নিচিনা মাতেৰে আৰু কিমান ৰমলিয়াম। গতিকে কুলি কেতেকী মাতেৰে অকণমান আপোনালোকক আহ্লাদিত কৰিব লাগে। টেঙা দৈৰ সলনি অকণমান ক্ৰীম মাখন দিব লাগে। মোৰ অগ্ৰজসকল আছে, আটাইকেইজন মূলৰ সদস্য ইয়াত আছেই, ভাতৃ প্ৰাঞ্জিত আছে, তেওঁলোকক অকণমান আপোনালোকে মৰম দিব। এই মঞ্চখন আঁতৰি নাযাব। আৰু যদি কোনোবাই মনতে ভাবিছে উত্তৰ পশ্চিম আঞ্চলিকত হোৱাৰ বাবে যদি আজি অলপ যদি জনসমাগম কম হোৱা বুলি ভাবিছে, মই আপোনালোকক ক'বলৈকে খোজোঁ, আঘোণ মাহত যেতিয়া ধান দাই আনি আমি ঘৰলৈকে আনো, তেতিয়া মৰণা মাৰোঁ, গুটি ধানকেইটা ওপৰত বাঁহ দি যেতিয়া পতানবোৰ গুচাই দিওঁ, ধানখিনি 3 ভাগ কৰোঁ। এবছৰ খাব পৰা যোগাকৈ ভঁৰালত, অহা বছৰ খেতি কৰিব পৰাকৈ টোপা বান্ধো, আৰু বেছি হোৱাখিনিক আগলি বুলি কওঁ, তেল নিমখ কিনি আনো। আটাইতকৈ কম কোনখিনি? টোপা বান্ধা বিধানৰ খচ কঠীয়া বুলি কওঁ। গতিকে আজি কম হ'লেও কিন্তু এইখিনি বিধানৰ খচ, মোক পতানৰ দৰকাৰ নাই। জয় গুৰু শংকৰ। অপৰাধ দিনাখন